মহানগৰবাসী সাজু হৈ উঠিছে ৰঙৰ উৎসৱ ফাকুৱা উদযাপন কৰিবলৈ আৰু আমি যিহেতু গুৱাহাটী প্ৰেছ ক্লাবত উপস্থিত আছোঁ গুৱাহাটী প্ৰেছ ক্লাবৰ পৰা আপোনালোকক পোনপটীয়াকৈ দেখুৱাবলৈ চেষ্টা কৰিছোঁ যিহেতু ইয়াতে প্ৰাক ফাকুৱা উদযাপন কৰা হৈছে আৰু তেওঁলোকৰ মাজলৈ আমি যাবলৈ চেষ্টা কৰিম নিশ্চয়কৈ আমি পোনপটীয়াকৈ পৰিৱেশটো দেখুৱাৰ চেষ্টা কৰিছোঁ আৰু আপোনালোকে দেখিবলৈ পাইছে খুব সুন্দৰকৈ তেওঁলোকে প্ৰাক হোলী উদযাপন কৰিছে বাইদেউ আপোনাৰ ওচৰত অকণমান আহিছোঁ উদযাপন কৰা হৈছে আৰু আপুনিও আহিছে তাৰ বাবে ধন্যবাদ আৰু সাংবাদিকসকল খুব ব্যস্ত তাৰ মাজতে আমি কিন্তু এই ৰং উৎসৱৰ পৰা আমি কেতিয়াও আচলতে বিৰত নাথাকোঁ আমি দেৱালী ইয়াত উদযাপন কৰোঁ আমি ফাকুৱা উদযাপন কৰোঁ বিভিন্ন উৎসৱ পাৰ্বণ ইয়াত উদযাপন কৰোঁ আৰু হোলীও আমি প্ৰাক হোলী উদযাপন কৰিছোঁ প্ৰেছ ক্লাবৰ এতিয়া পৰিৱেশ খুব ৰঙীন হৈ উঠিছে আৰু হোলী গীতৰ তলে তলে আমি সকলোৱে ৰং লৈছোঁ গতিকে খুব বেছি ভাল লাগিছে আৰু এতিয়াও সময় আছে আপোনালোক সকলো আহক আৰু এই মুহূৰ্তত প্ৰেছ ক্লাবৰ প্ৰাংগণটো খুব ৰঙীন আৰু সকলোকে ৰঙৰ উৎসৱ ফাকুৱাৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ সকলোৰে জীৱন এনেদৰে ৰঙীয়াল হৈ উঠক ৰং আনন্দৰে ভৰি পৰক তাৰে কামনা কৰিলোঁ নিশ্চয় আমি এনেধৰণে আপোনালোকক প্ৰেছ ক্লাবৰ পৰা পোনপটীয়াকৈ পৰিৱেশটো দেখুৱাৰ চেষ্টা কৰি আছোঁ